বদৰুদ্দিন আজমলৰ পক্ষত থিয় হৈ এবাৰ অদ্ভুত যুক্তিৰে আজমল অসমৰ মুখ্যমন্ত্ৰী হোৱাত আপত্তি ক'ত বুলি প্ৰশ্ন সাংসদ অজিত ভূঞাৰ। কেৱল ইমানেই নহয়, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি স্বনামধন্য সৈয়দ আব্দুল মালিক ইমৰান শ্বাহৰে AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ তুলনা সাংসদ অজিত ভূঞাৰ। সাংসদগৰাকীৰ অদ্ভুত যুক্তি, সৈয়দ আব্দুল মালিক ইমৰান শ্বাহ সাহিত্য সভাৰ সভাপতি হ'ব পাৰে, তেন্তে বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে কিয়? শিৱসাগৰ প্ৰেছ ক্লাবত আয়োজিত এক সভাত এই মন্তব্য সাংসদ অজিত ভূঞাৰ। আজমলৰ বাহিৰে তেওঁলোকৰ এজেণ্ডা একো নাই। স্বাস্থ্যত কি হ'ল, শিক্ষাত কি হ'ল, নিবনুৱা ক্ষেত্ৰত কি হ'ল, উদ্যোগৰ ক্ষেত্ৰত কি হ'ল, একো উত্তৰ নাই। মূল্যবৃদ্ধি কি হ'ল, উত্তৰ নাই। সব আজমল 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 আজমল। 1951 চনত যদি কাইলৈ কৰা হয়, মই সাংবাদিক হিচাপে মোৰ অনুসন্ধানত কৈছোঁ, বদৰুদ্দিন আজমল বিদেশী হিচাপে চিনাক্ত নহয়। 51 চন যদি ভিত্তিবৰ্ষ হয়। গতিকে আমি য'ত মই কৈছোঁ যে ইমৰান শ্বাহ, আব্দুল মালিক, এই মানুহবোৰ সাহিত্য সভাৰ যদি সভাপতি হ'ব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ দৰে মুছলমান এজন অসমত কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰে? ইফালে কেৱল আজমলক মুখ্যমন্ত্ৰী পতাই নহয়, বিজেপিক হৰুৱাবলৈ কংগ্ৰেছ, AIUDF, বাও দল সকলোকে একত্ৰিত হোৱাৰ আহ্বান সাংসদ অজিত ভূঞাৰ। কা বিৰোধী শক্তিসমূহ আৰু এই ৰাজনৈতিক দলসমূহ একেলগ নহ'লে বিজেপিক পৰাস্ত কৰাটো সম্ভৱ নহ'ব বুলি মন্তব্য সাংসদ অজিত ভূঞাৰ। 2021 যদি বিজেপিক পৰাস্ত কৰিব লাগে, ক্ষমতাচ্যুত কৰিব লাগে, সেয়া হ'ব সংখ্যাৰ অংক। গতিকে সংখ্যাৰ অংক আমি যদি বিজেপিক হৰুৱাব লাগে, প্ৰধান শত্ৰু হিচাপে তেওঁলোকক যদি চিহ্নিত কৰোঁ, সমাজৰ মূল শত্ৰু বুলি যদি চিনাক্ত কৰোঁ, তেতিয়াহ'লে বাকী দলবিলাকৰ লগত এটা ঐক্য গঢ়ি তুলিব লাগিব। সকলো কা বিৰোধী শক্তিৰ লগত, বিৰোধী দলবিলাকৰ লগত এটা ন্যূনতম কাৰ্যসূচী ভিত্তিত তেওঁলোকৰ লগত আত্মসমৰ্পণ কৰা নহয়, বুজাবুজি নহয়, ৰাজনৈতিক বুজাবুজি নহয়, এটা অসমৰ জ্বলন্ত সমস্যা, জাতীয় সমস্যা, আঞ্চলিক সমস্যাই অগ্ৰাধিকাৰ পোৱা এখন কাৰ্যসূচীক তেওঁলোকে সমৰ্থন জনাব লাগিব। কংগ্ৰেছ, AIUDF, লেফ্ট, বামপন্থী তেওঁলোকে যদি নকৰে, আমি সেই জোঁটত নাই, এইটো স্পষ্ট কৰি দিছে। গতিকে জাতীয় সমস্যাই অগ্ৰাধিকাৰ পোৱা এখন কাৰ্যসূচীত সকলো যদি সমবেত হৈ একলগ হৈ এটা বিৰোধী ঐক্য গঢ়ি তোলে, এটা জোঁট হয়, ফ্ৰণ্ট হয়, তেতিয়াহ'লে অহা নিৰ্বাচনত বিজেপি পৰাজয় খাটাং। বহুকোণীয়া প্ৰতিদ্বন্দ্বিতা যেতিয়া হ'ব, তাত বিজেপি লাভৱান হ'ব। এইটো একেবাৰে জলজট পটপট কথা। গতিকে আমি চেষ্টা কৰিছোঁ যাতে ভোট ভাগ নহওক, ভোট অন্ততঃ এজনৰ বিৰুদ্ধে এজনে যুঁজক। তেতিয়াহ'লেহে আমি বিজেপিক ইমান শক্তিশালী এটা সংগঠন বা দল, যাৰ টকা পইচা, মিছা কথা, ষড়যন্ত্ৰ একোৰে অভাৱ নাই, সেই দলটোক আমি প্ৰতিহত কৰিব পাৰিম।